আহকচোন আজি সন্ধিয়া সকলোৱে পোৰা মাংসৰ জুতি লওঁ কলিৰ আখলত। ইয়াৰ বাবে মই ল'লোঁ আদা নহৰু অলপ কুটি, তাৰ লগত ল'লোঁ বিলাহী কুটি, তাৰ লগত ল'লোঁ মই অলপ ধনিয়া, অলপ নহৰু পাত, অলপ নৰসিংহৰ পাত, কেঁচা জলকীয়া, তাৰ লগতে ল'লোঁ মই 3টা নেমু পাত আৰু লগতে লৈ ল'লোঁ কিছু পৰিমাণৰ ব্ৰইলাৰ মাংস। মাংসখিনি মই সৰু সৰুকৈ কাটি ইয়াতে মই বেছিক মছলাখিনিৰ লগত হালধি, নিমখ আৰু আদা নহৰুখিনি দি ভালদৰে সানি ল'লোঁ। তাৰ লগতে দিলোঁ বিলাহী আৰু ধনিয়া পাতখিনি দি কেঁচা মিঠাতেল অলপ সৰহকৈ ঢালি দি মই ভালদৰে সানি ল'ম। এতিয়া মই সানি লোৱাৰ পিছত ভালদৰে ওপৰত ধনিয়াখিনি ছটিয়াই দিলোঁ। এতিয়া মই নেমু পাত 3টা দি আৰু দুচকল নেমু দি মই ভালদৰে কলপাতেৰে এই সকলোখিনি ভালদৰে মেৰিয়াই বান্ধি ল'ম। এতিয়া ভালদৰে মই কেঁচা সূতা এডাল লৈ বান্ধি ল'ম আৰু লগতে কলপাতৰ সূতাৰেও ভালদৰে মেৰিয়াই বান্ধি ল'ম। এতিয়া মই জুইকুৰা ভালদৰে ধৰি ল'লোঁ আৰু সেই জুইকুৰাতে মই কলপাতেৰে মেৰিয়াই লোৱা মাংসখিনি পাতি দিলোঁ। এনেদৰে মই মাংসখিনি মাজে মাজে লুটিয়াই আধা ঘণ্টাৰ বাবে পুৰি ল'লোঁ। এতিয়া চাওকচোন মাংসখিনি কিমান ধুনীয়া হৈছে। আমি সকলোৱে খাই খুবেই ভাল পালোঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন আৰু মোক কমেণ্ট কৰি জনাব